আজি আত্মপত্যৰে উপাধ্যক্ষ মহোদয় মই কৈছোঁ, এখন আত্মনিৰ্ভৰশীল অসম, এখন বিকশিত অসম, এখন সংস্কৃতিবান অসম, এখন কৰ্মসংস্কৃতিৰে ভৰা অসম তৈয়াৰ কৰিবৰ কাৰণে এই বাজেটখন আমি প্ৰস্তুত কৰিছোঁ। ইয়াৰ লক্ষ্য সুনিশ্চিত উপাধ্যক্ষ মহোদয় যে আমি লক্ষ্যত উপনীত হ'ব লাগিব। আজি অখিল গগৈ ডাঙৰ কথাখিনি শুনিব আপুনি, বহুত জুনিয়ৰ প্ৰথমবাৰৰ কাৰণে আহিছে, বহুত শিকিব লগা আছে, হয় নাই? মইতো আপোনাৰ জ্যেষ্ঠ ভগ্নী, আপুনি গোলাঘাটৰ জোঁৱাই, মই সদায় মৰম কৰোঁ আপোনাক। গতিকে সেই ভগ্নী মই বাজেটখন প্ৰথমতে কি ক'লোঁ যে প্ৰথম বাজেট দিওঁতে কি কৈছোঁ যে মাতৃৰ মমতাময়ী অন্তৰেৰে মই এইখন বাজেট দিছোঁ, আৰু এইখন বাজেট মই কি কৈছোঁ যে প্ৰাপ্তিৰে মই এইখন বাজেট দিছোঁ। যে যোৱা 4টা বছৰ মোৰ যি ৰাজনৈতিক অভিজ্ঞতা হ'ল বিত্তমন্ত্ৰী হিচাপে, সেই অভিজ্ঞতাৰহে মই আপোনাক এইখিনি কথা কৈছোঁ। তথ্য আছে মোৰ হাতত, গোটেইখিনি তথ্য আছে। আপুনি যিখিনি কথা কৈছে সেইখিনি কথাই আপুনি বেলেগ ধৰণে কৈছে, আৰু সঁচাটো মই বেলেগ ধৰণে ক'ব লাগিব। কাৰণ যেতিয়া এখন ৰাজ্য চলাব লাগে, ৰাজ্য চলালে ইয়াত কিছুমান স্থিত থাকে, সেইমতে কাম হ'ব লাগে। আপুনি ঋণৰ কথা যিখিনি কৈছে, ৰাজ্য পৰিচালনা কৰিবৰ কাৰণে কেনেধৰণে আগবাঢ়ি যায়, সকলোখিনি ৰিজাৰ্ভ বেংকৰ নীতি নিয়ম মানি মোৰ বাজেটখন প্লেচে কৰিছোঁ। মইতো দেখুৱালে যে 77% ক'ৰ পৰা আহিব, ফাইনেন্স কমিশ্যনৰ গান, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিখিনি এছিষ্টেঞ্চ সকলোখিনি লাগিব। কাৰণ আজিতো আমি একেদিনা অসমখন গঢ়িব নোৱাৰোঁ, আপুনি নিজেও জানে যে একেদিনা অসম গঢ়িব পাৰে নেকি? 41,000 crores এক্সপেণ্ডিচাৰৰ পৰা আজি যদি 1 লাখ কোটি টকা অসমে খৰচ কৰিছে, এইটো আপুনি কৃতজ্ঞতা ভাল কৰিছোঁ বুলি আপুনি নক'ব পাৰে, কিন্তু অসমৰ মানুহে যদি সেই স্বীকৃতি আমাক প্ৰদান কৰিছে। গতিকে সেইখিনি কথাৰে সম্পূৰ্ণ দায়বদ্ধতাৰে মই উপাধ্যক্ষ মহোদয় এই কথাখিনি কৈছোঁ। আজি আত্মপত্যৰে উপাধ্যক্ষ মহোদয় মই কৈছোঁ, এখন আত্মনিৰ্ভৰশীল অসম, এখন বিকশিত অসম, এখন সংস্কৃতিবান অসম, এখন কৰ্মসংস্কৃতিৰে ভৰা অসম তৈয়াৰ কৰিবৰ কাৰণে এই বাজেটখন আমি প্ৰস্তুত কৰিছোঁ। ইয়াৰ লক্ষ্য সুনিশ্চিত উপাধ্যক্ষ মহোদয় যে আমি লক্ষ্যত উপনীত হ'ব লাগিব। আজি অখিল গগৈ ডাঙৰ কথাখিনি শুনিব আপুনি, বহুত জুনিয়ৰ প্ৰথমবাৰৰ কাৰণে আহিছে, বহুত শিকিব লগা আছে, হয় নাই? মইতো আপোনাৰ জ্যেষ্ঠ ভগ্নী, আপুনি গোলাঘাটৰ জোঁৱাই, মই সদায় মৰম কৰোঁ আপোনাক। গতিকে সেই ভগ্নী মই বাজেটখন প্ৰথমতে কি ক'লোঁ যে প্ৰথম বাজেট দিওঁতে কি কৈছোঁ যে মাতৃৰ মমতাময়ী অন্তৰেৰে মই এইখন বাজেট দিছোঁ, আৰু এইখন বাজেট মই কি কৈছোঁ যে প্ৰাপ্তিৰে মই এইখন বাজেট দিছোঁ। যে যোৱা 4টা বছৰ মোৰ যি ৰাজনৈতিক অভিজ্ঞতা হ'ল বিত্তমন্ত্ৰী হিচাপে, সেই অভিজ্ঞতাৰহে মই আপোনাক এইখিনি কথা কৈছোঁ। তথ্য আছে মোৰ হাতত, গোটেইখিনি তথ্য আছে। আপুনি যিখিনি কথা কৈছে সেইখিনি কথাই আপুনি বেলেগ ধৰণে কৈছে, আৰু সঁচাটো মই বেলেগ ধৰণে ক'ব লাগিব। কাৰণ যেতিয়া এখন ৰাজ্য চলাব লাগে, ৰাজ্য চলালে ইয়াত কিছুমান স্থিত থাকে, সেইমতে কাম হ'ব লাগে। আপুনি ঋণৰ কথা যিখিনি কৈছে, ৰাজ্য পৰিচালনা কৰিবৰ কাৰণে কেনেধৰণে আগবাঢ়ি যায়, সকলোখিনি ৰিজাৰ্ভ বেংকৰ নীতি নিয়ম মানি মোৰ বাজেটখন প্লেচে কৰিছোঁ। মইতো দেখুৱালে যে 77% ক'ৰ পৰা আহিব, ফাইনেন্স কমিশ্যনৰ গান, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিখিনি এছিষ্টেঞ্চ সকলোখিনি লাগিব। কাৰণ আজিতো আমি একেদিনা অসমখন গঢ়িব নোৱাৰোঁ, আপুনি নিজেও জানে যে একেদিনা অসম গঢ়িব পাৰে নেকি? 41,000 crores এক্সপেণ্ডিচাৰৰ পৰা আজি যদি 1 লাখ কোটি টকা অসমে খৰচ কৰিছে, এইটো আপুনি কৃতজ্ঞতা ভাল কৰিছোঁ বুলি আপুনি নক'ব পাৰে, কিন্তু অসমৰ মানুহে যদি সেই স্বীকৃতি আমাক প্ৰদান কৰিছে। গতিকে সেইখিনি কথাৰে সম্পূৰ্ণ দায়বদ্ধতাৰে মই উপাধ্যক্ষ মহোদয় এই কথাখিনি কৈছোঁ।